নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ এডুকেশ্যন ছাবজেক্টৰ চেপ্টাৰ 7 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা চেপ্টাৰৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ সম্পৰ্কে আমি আলোচনা কৰিম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম দীঘলীয়া প্ৰশ্নৰ ভিতৰত 1 নম্বৰ প্ৰশ্ন দিয়া আছে যে ভাৰতবৰ্ষৰ অতীত শিক্ষা ব্যৱস্থাৰ এটি চমু আভাস দিয়া। উত্তৰটো লিখিব 1 নম্বৰ ধৰ্মভিত্তিক শিক্ষা। প্ৰাচীন ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা মূলতঃ ধৰ্ম আৰু আধ্যাত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত আছিল। শিক্ষাৰ উদ্দেশ্য চৰিত্ৰ গঠন, জ্ঞান অৰ্জন, আত্মনিয়ন্ত্ৰণ আৰু মোক্ষ লাভ কৰাই আছিল শিক্ষাৰ ঘাই লক্ষ্য। দ্বিতীয়তে আছে বৈদিক যুগ। শিক্ষাৰ্থীসকলে গুৰুৰ আশ্ৰম বা গুৰুকুল শ্ৰামত থাকি মৌখিকভাৱে বেদ, উপনিষদ আৰু দৰ্শনৰ শিক্ষা লৈছিল। বৌদ্ধ যুগ। বৌদ্ধ বিহাৰ আৰু মঠসমূহৰ শিক্ষাৰ কেন্দ্ৰ হৈ পৰে, য'ত ধৰ্মীয় আৰু ব্যৱহাৰিক দুয়োবিধ শিক্ষা দিয়া হৈছিল। তাৰপিছতে 3 নম্বৰত আছে মধ্যযুগ। ইছলাম ধৰ্মৰ আগমনৰ পিছত মক্তব আৰু মাদ্ৰাছাৰ জৰিয়তে শিক্ষা ব্যৱস্থা পৰিচালিত হৈছিল। তাৰপিছতে 2 নম্বৰত আছিলে চমুটোকা লিখা। ক নম্বৰ গুৰুকুল প্ৰথা। প্ৰাচীন ভাৰতত শিক্ষাৰ্থীয়ে নিজৰ ঘৰ এৰি গুৰুৰ গৃহ বা আশ্ৰমত থাকি শিক্ষা গ্ৰহণ কৰা পদ্ধতিয়েই হ'ল গুৰুকুল প্ৰথা। তাৰপিছতে নেক্সট আছিল পাঠশালা। প্ৰাচীন আৰু মধ্যযুগীয় ভাৰতৰ ই এক প্ৰাথমিক শিক্ষা কেন্দ্ৰ, য'ত সাধাৰণতে হিন্দুসকলক লিখা-পঢ়া আৰু অংক শিকোৱা হৈছিল। তাৰপিছতে টোলসমূহৰ বিষয়ে দিয়া আছে। টোল হ'ল সংস্কৃত ভাষা, ব্যাকৰণ, দৰ্শন আৰু ধৰ্মশাস্ত্ৰৰ চৰ্চা কৰা প্ৰাচীন আৰু মধ্যযুগৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ। তাৰপিছতে সত্ৰ আছে, অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত প্ৰতিষ্ঠা কৰা ধৰ্মীয় আৰু সাংস্কৃতিক শিক্ষা কেন্দ্ৰ, য'ত আধ্যাত্মিকতাৰ লগতে কলা-সংস্কৃতিৰ শিক্ষা দিয়া হয়। তাৰপিছতে নেক্সট মক্তবৰ বিষয়ে দিয়া আছে। মধ্যযুগত মছজিদৰ সৈতে সংলগ্ন থকা ইছলামিক প্ৰাথমিক শিক্ষা কেন্দ্ৰ, য'ত কোৰাণ পাঠ আৰু প্ৰাথমিক গণনা শিকোৱা হৈছিল। নেক্সট আৰু প্ৰশ্ন আহে যেনে মক্তব শব্দটোৰ অৰ্থ কি, বা মক্তব শব্দটো কি ভাষাৰ পৰা আহিছে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তাৰপিছতে মাদ্ৰাছাৰ বিষয়ে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যেনে মাদ্ৰাছা শব্দটো ক'ৰ পৰা আহিছে বা ইয়াৰ অৰ্থ কি। মাদ্ৰাছাৰ বিষয়ে লিখিব দিলে আৰবী, পাৰ্চী, ইছলামিক, আইন, ইতিহাস আৰু দৰ্শন আদি বিষয় অধ্যয়ন কৰা ইছলামীয় উচ্চ শিক্ষাৰ অনুষ্ঠান। তাৰপিছতে শ্ৰীৰামপুৰ ক্ৰয়ৰ বিষয়ে দিয়া আছে। খ্ৰীষ্টান মিছনাৰী উইলিয়াম কেৰী, জছুৱা মাৰ্চমেন আৰু উইলিয়াম ৱাৰ্ডক একেলগে শ্ৰীৰামপুৰ ক্ৰয় বোলা হয়, যিয়ে আধুনিক শিক্ষা আৰু ছাপাখানাৰ বিকাশত ভূমিকা লৈছিল। তাৰপিছতে নেক্সট প্ৰশ্ন 3 নম্বৰ দিয়া আছিলে মনিটৰিয়েল প্ৰথাৰ বিষয়ে লিখা। 1 নম্বৰ সহায়ক শিক্ষা পদ্ধতি, অৰ্থাৎ এই যিটো মনিটৰিয়েল প্ৰথা আছে, এইটো মানে হৈছে এনে এক ব্যৱস্থা য'ত শ্ৰেণীৰ জ্যেষ্ঠ বা মেধাৱী শিক্ষাৰ্থীক শিক্ষকৰ সহায়ক হিচাপে ব্যৱহাৰ কৰা হয়। অৰ্থাৎ ধৰি লোৱা এটা ক্লাছৰুম আছে ইয়াতে, আৰু ইয়াতে টিচাৰ থাকে আৰু তোমালোকক শিক্ষা প্ৰদান কৰে। ইয়াতে তোমালোকে বহি থাকিবা ইয়াতে। কিন্তু কেতিয়াবা কি হয়, কেতিয়াবা টিচাৰ নাথাকিলে যিয়ে অলপ ষ্টুডেণ্টৰ ভিতৰত যিয়ে অলপ বেছি বুজি পায় বা যিয়ে অলপ বেছি জ্ঞানী, তেওঁ কি কৰা হয়, টিচাৰৰ ঠাইত ক্লাছ কৰিবলৈ দিয়া হয়, বা শিক্ষক হিচাপে এদিন বা দুদিনৰ কাৰণে তেওঁক শিক্ষা দিয়াৰ কাৰণে দিয়া হয়। ইয়াকে আমি যদি মূল হিচাপে কওঁ, তেতিয়া ইয়াকে মনিটৰিয়েল প্ৰথা বুলি কোৱা হয়। তাৰপিছতে কাৰ্য পদ্ধতিৰ বিষয়ে দিয়া আছে। ই কেনেদৰে কাৰ্য সম্পন্ন হয় বা কি পদ্ধতিত হয়, এই বিষয়ে শিক্ষকে প্ৰথমে জ্যেষ্ঠ বা মনিটৰসকলক পাঠদান কৰে আৰু তেওঁলোকে পিছত কনিষ্ঠ ছাত্ৰসকলক সেই পাঠ বুজাই দিয়ে।
তাৰপিছতে উৎস ভাৰতৰ প্ৰাচীন পাঠশালা পদ্ধতিৰ পৰা অনুপ্ৰাণিত হৈ এণ্ড্ৰিউ বেল আৰু জোচেফ লেনকাষ্টাৰে ইয়াক ইংলেণ্ডত জনপ্ৰিয় কৰিছিল। এইটো আচলতে প্ৰাচীন পাঠশালাৰ পৰা উৎস হৈছে। তাৰপিছত ইয়াৰ পৰা কিছুমান উপকাৰিতা আছে, যেনে এই প্ৰথাৰ ফলত কম খৰচতে আৰু কম শিক্ষকৰ সহায়ত একেলগে বহু সংখ্যক শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰিব পৰা গৈছিল। তাৰপিছতে 4 নম্বৰ প্ৰশ্নটো আছিলে যে অসমৰ শিক্ষাৰ ক্ষেত্ৰত মিছনাৰীসকলৰ অৱদানৰ বিষয়ে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথমতে আধুনিক শিক্ষাৰ আৰম্ভণি প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিলে মিছনাৰীসকলে। তাৰপিছতে অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা কৰিছিলে। এইখিনি মিছনাৰীসকলৰ অৱদানৰ বিষয়ে পাঠ্যপুথি আৰু ছপাখানাৰ বিষয়ে দিয়া আছে। ছপাখানা এইটো ইম্পৰ্টেণ্ট আছে যে তেওঁলোকে শিৱসাগৰত ছপাখানা অৰ্থাৎ মিছনাৰীসকলে ভাৰতবৰ্ষত প্ৰৱেশ কৰি বা অসমত প্ৰৱেশ কৰি কি কৰিছিলে, প্ৰথমে তেওঁলোকে শিৱসাগৰত ছপাখানা স্থাপন কৰি প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় 1846ত প্ৰকাশ কৰে আৰু বহুতো স্কুলীয়া পাঠ্যপুথি ৰচনা কৰে। তাৰপিছতে চমুটকা লিখিবলৈ দিছিলে 1813 চনৰ চাৰ্টাৰ আইনৰ বিষয়ে। চমুটকা যিবিলাক দিয়া আছে গোটেইখিনি ইম্পৰ্টেণ্ট হয়। প্ৰথমতে দিয়া আছে 1813 চনৰ চাৰ্টাৰ আইনৰ বিষয়ে। এই ব্ৰিটিছ আইনে ভাৰতীয় প্ৰজাসকলৰ শিক্ষাৰ উন্নতি আৰু জ্ঞানৰ বিকাশৰ বাবে প্ৰথমবাৰৰ বাবে বাৰ্ষিক 1,00,000 টকা মঞ্জুৰ কৰি চৰকাৰী শিক্ষানীতিৰ সূচনা কৰিছিল। দ্বিতীয়তে প্ৰাচ্য বিবাদ দিয়া আছে 1813 চনৰ চাৰ্টাৰ আইনৰ ধনখিনি প্ৰাচ্য শিক্ষা সংস্কৃত আৰবী নে পাশ্চাত্য শিক্ষা ইংৰাজী বিজ্ঞানত খৰচ কৰা হ'ব, তাক লৈ গঢ়ি উঠা মত বিৰোধী হ'ল প্ৰাচ্যৰ বিবাদ। অৰ্থাৎ এই 1,00,000 টকা যিটো দিয়া হৈছিলে, এই 1,00,000 টকা কি কামত আচলতে তেওঁলোকে খৰচ কৰিব, তাক লৈ এক বিবাদৰ সৃষ্টি হৈছিল, যাক কোৱা হয় 1813 চনৰ প্ৰাচ্য বিবাদ। তাৰপিছতে আছে মেকেলাৰ প্ৰতিবেদন। লৰ্ড মেকেলে 1835 চনত দাখিল কৰা এই প্ৰতিবেদনৰ জৰিয়তে ভাৰতত প্ৰাচ্য শিক্ষাৰ সলনি ইংৰাজী মাধ্যমৰ পাশ্চাত্য শিক্ষা প্ৰৱৰ্তনৰ তীব্ৰ ওকালতি কৰিছিল। তাৰপিছতে আৰু এটা আছে নিম্নমুখী পৰিশ্ৰমৰ নীতি। মেকলৰ এই নীতি অনুসৰি সমাজৰ এইটো এটা ইম্পৰ্টেণ্ট, অৰ্থাৎ তেওঁলোকে ভাবিছিল যে ভাৰতবৰ্ষৰ সেই সময়ত ভাৰতবৰ্ষৰ উচ্চ স্তৰৰ লোকসকলক যদি শিক্ষা প্ৰদান কৰা হয়, তেতিয়াহ'লে তেওঁলোকৰ উচ্চ শিক্ষা যিসকলে গ্ৰহণ কৰিব, তেওঁলোকৰ পৰা লাহে লাহে নিম্ন শ্ৰেণীৰ লোকসকলৰ লগত নিজে নিজে আচলতে শিক্ষাটো বিয়পি পৰিব বুলি তেওঁলোকে ভাবিছিল, যাক কোৱা হয় নিম্নমুখী প্ৰস্ৰৱণ নীতি। মেকেলৰ এই নীতি অনুসৰি সমাজৰ উচ্চ শ্ৰেণীৰ লোকক প্ৰথমে ইংৰাজী শিক্ষা দিয়া হ'ব আৰু সেই শিক্ষাৰ ওপৰৰ পৰা ফিল্টাৰ বা পৰিশ্ৰৱণ হৈ লাহে লাহে নিম্ন শ্ৰেণীৰ সাধাৰণ জনতালৈ বৈ আহিব। তাৰপিছতে নেক্সট প্ৰশ্ন, বুনিয়াদী শিক্ষাৰ অকৃতকাৰ্য হোৱাৰ কাৰণ দিয়া আছে। প্ৰথম কাৰণ, ভাৰতৰ স্বাধীন হোৱাৰ পাছত কংগ্ৰেছে বুনিয়াদী শিক্ষা আইন পাছ কৰিছিল যদিও তাৰ নীতিবোৰ কাৰ্যকৰী কৰাৰ প্ৰতি চৰকাৰে উদাসীন আছিল। তাৰপিছতে দ্বিতীয়তে, তৃতীয়তে, চতুৰ্থতে দিয়া আছে এই শিক্ষা ব্যয়বহুল। 7 নম্বৰ প্ৰশ্ন দিয়া আছে, উদৰ ঘোষণাপত্ৰৰ মূল পৰামৰ্শবোৰ কি কি আছিল? প্ৰথমে আছিল পৰামৰ্শ শিক্ষা বিভাগ স্থাপন, দ্বিতীয়তে বিশ্ববিদ্যালয় স্থাপন, সাহায্য মঞ্জুৰি ব্যৱস্থা। তাৰপিছতে শিক্ষক প্ৰশিক্ষণ, ভাষাৰ মাধ্যম, উচ্চ শিক্ষা ইংৰাজী মাধ্যমত আৰু প্ৰাথমিক শিক্ষা দেশীয় বা মাতৃভাষাত হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছিল। তাৰপিছতে 8 নম্বৰ প্ৰশ্ন, উদৰ ঘোষণাপত্ৰখনক ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাসত কিয় মেগনা কাৰ্টা আখ্যা দিয়া হয়? যুক্তি সহকাৰে ব্যাখ্যা কৰা। ইয়াৰে প্ৰশ্ন প্ৰথম উত্তৰত লিখিব, প্ৰথম সৰ্বাংগীন আঁচনি, দ্বিতীয়তে আধুনিক শিক্ষাৰ ভেটি। যুক্তিৰ ভিতৰত দিয়া আছে, যিদৰে ইংলেণ্ডৰ ইতিহাসত মেগনা কাৰ্টাই নাগৰিকৰ অধিকাৰৰ ৰূপৰেখা তৈয়াৰ কৰিছিল, ঠিক তেনেদৰে উদৰ পত্ৰই ভাৰতত আধুনিক শিক্ষাৰ এক শক্তিশালী স্থায়ী গাঁথনি তৈয়াৰ কৰিছিল বাবে ইয়াক ভাৰতীয় শিক্ষাৰ মেগনা কাৰ্টা বুলি কোৱা হয়। তাৰপিছতে 9 নম্বৰ প্ৰশ্ন, উদৰ ঘোষণাপত্ৰই ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ বিষয়ে আলোচনা কৰা। প্ৰভাৱ পেলাইছিল উদৰ ঘোষণাপত্ৰে ভাৰতবৰ্ষৰ প্ৰথম প্ৰতিষ্ঠানিক বিকাশ, শিক্ষা সম্প্ৰসাৰণ, ইংৰাজী শিক্ষাৰ আধিপত্য। তাৰপিছতে 10 নম্বৰ কুৱেশ্যন, 1882 চনৰ হাণ্টাৰ আয়োগে ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত কি পৰামৰ্শ আগবঢ়াইছিল?
এইখিনি প্ৰথমতে চাব, প্ৰাথমিক শিক্ষাক অগ্ৰাধিকাৰ দিছিল, স্থানীয় সংস্থাক দায়িত্ব অৰ্পণ কৰিছিল। তৃতীয়তে আছে মাতৃভাষাৰ মাধ্যম। তাৰপিছতে মাতৃভাষাৰ মাধ্যম বুলি ক'লে প্ৰাথমিক শিক্ষা সম্পূৰ্ণৰূপে স্থানীয় বা আঞ্চলিক ভাষাৰ জৰিয়তে প্ৰদান কৰাটো বাধ্যতামূলক কৰাৰ পৰামৰ্শ দিয়ে। বিকাশমুখী পাঠ্যক্ৰমত কেৱল কিতাপৰ জ্ঞানেই নহয়, জীৱন উপযোগী ব্যৱহাৰিক বিষয় যেনে কৃষি, জ্যামিতি, হিচাপে ৰক্ষণ আদি অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হয়। তাৰপিছতে লৰ্ড কাৰ্জনৰ শিক্ষা নীতিৰ চমু বৰ্ণনা দিয়া। গুণগত মানদণ্ডৰ সংশোধন। দ্বিতীয়তে প্ৰাথমিক শিক্ষাৰ চৰকাৰী অনুদান। তাৰপিছতে আছে 1904 চনৰ বিশ্ববিদ্যালয় আইন। 4 নম্বৰ কাৰিকৰী শিক্ষা। আকৌ চমু টকা দি আছে, যেনে হাণ্টাৰ আয়োগ আৰু প্ৰাথমিক শিক্ষা, লৰ্ড কাৰ্জনৰ প্ৰাথমিক শিক্ষা নীতি। 13 নম্বৰ ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত গোপাল কৃষ্ণ গোখলৰ অৱদান। ইয়াতে গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে। তাৰপিছতে নেক্সট প্ৰশ্ন, এনচাৰ, কেন্দ্ৰীয় বিধান পৰিষদত প্ৰস্তাৱ, গোখলেৰ বিল, এইবিলাক চমু টকা দিয়া আছিলে। গোখলেৰ বিল এইটো ভেৰি ইম্পৰ্টেণ্ট। গোখলেৰ বিল কিমান চনত হৈছিল? এইটো 1911 চনত। এইটো মনত ৰাখিব। 1911 চনত তেওঁ এখন ঐতিহাসিক শিক্ষা বিধেয়ক বিল উত্থাপন কৰে, য'ত 6 বছৰৰ পৰা 10 বছৰীয়া ল'ৰা-ছোৱালীৰ বাবে স্থানীয় পৰিষদৰ জৰিয়তে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ আৰ্হি প্ৰস্তুত কৰা হৈছিল। তাৰপিছতে জনজাগৰণ দিয়া আছে। 14 নম্বৰ প্ৰশ্ন দিয়া আছে, 1937 চনৰ ৱাৰ্ধা আঁচনিসমূহৰ চমু এফেক্ট দিয়া। 1 নম্বৰ গান্ধীজীৰ সপোন বিনামূলীয়া শিক্ষা, এইটো ইম্পৰ্টেণ্ট। বিনামূলীয়া শিক্ষা 7 বছৰৰ পৰা 14 বছৰ বয়সৰ সকলো শিশুৰ বাবে দেশজুৰি সৰ্বজনীন বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ লক্ষ্য আছিল। তাৰপিছতে হস্তশিল্প কেন্দ্ৰিক শিক্ষা, স্বাৱলম্বিতা, হস্তশিল্পৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী কৰি বিদ্যালয়ৰ খৰচ আৰু শিক্ষকৰ দৰমহা উলিয়াবলৈ চেষ্টা কৰা হৈছিল, যাতে শিক্ষা ব্যৱস্থা স্বাৱলম্বী হয়, বা বৃত্তিমুখী শিক্ষা বুলি কম আমি। মহাত্মা গান্ধী আচলতে বৃত্তিমুখী শিক্ষাৰ লগত খুবেই জড়িত আছিল। এইটো কেতিয়াবা পৰীক্ষাত আহে। এইটো বৃত্তিমুখী শিক্ষা একেই, হস্তশিল্প বা বৃত্তিমুখী কেন্দ্ৰিক শিক্ষাৰ লগত জড়িত। মহাত্মা গান্ধীয়ে জড়িত আছিলে, গতিকে এইটো আপোনালোকে লিখিব। তাৰপিছতে নেক্সট যিকোনো এটাৰ বিষয়ে চমু টকা লিখিব দিছে। প্ৰথমটো আছিলে বুনিয়াদী শিক্ষা, এইটোৱে ভেৰি ইম্পৰ্টেণ্ট। বুনিয়াদী শিক্ষাৰ মূল বিশেষত্বসমূহৰ বিষয়ে লিখিব দিছে। এইটো মাতৃভাষাৰ মাধ্যম বুনিয়াদী শিক্ষাৰ অন্যতম বিশেষত্ব আছিল সকলো বিষয় কেৱল মাতৃভাষাৰ জৰিয়তে শিক্ষাদান কৰা। অহিংসা নীতিৰ আধাৰ। এই শিক্ষা ব্যৱস্থা শিশুৰ মনত সমাজৰ প্ৰতি শ্ৰমৰ মৰ্যাদা, সহযোগিতা আৰু অহিংসাৰ মনোভাৱ গঢ়ি তুলিব বিচাৰিছিল। তাৰপিছতে হস্তশিল্পৰ লগত বা সৈতে সংযোগ, বেসিক পৰীক্ষাৰ অনুপস্থিতি আৰু বুনিয়াদী শিক্ষা অকৃতকাৰ্য হোৱাৰ কাৰণবোৰ দৰ্শাই লিখা। বুনিয়াদী শিক্ষা অকৃতকাৰ্য হোৱাৰ কাৰণ, হস্তশিল্পৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিয়া হৈছিল, অভিভাৱকৰ উদাসীনতা, তাৰ প্ৰতি অৱহেলা থকা দেখা গৈছিল। 3 নম্বৰ প্ৰশিক্ষিত শিক্ষকৰ অভাৱ। প্ৰশিক্ষণপ্ৰাপ্ত আচলতে সেই সময়ত শিক্ষকৰ অভাৱ আছিলে। 4 নম্বৰ চৰকাৰী উদাসীনতা। তাৰপিছতে 17 নম্বৰ প্ৰশ্ন, অসমত প্ৰাথমিক শিক্ষা আইন 1926ৰ মূল দফাবোৰ আলোচনা কৰা। প্ৰথমতে স্থানীয় কৰ্তৃপক্ষৰ দায়িত্ব। এই আইনে অসমত প্ৰাথমিক শিক্ষাৰ বিস্তাৰ আৰু পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব স্থানীয় সংস্থাসমূহক যেনে লোকেল বোৰ্ড আৰু পৌৰসভা, ডিষ্ট্ৰিক্ট আদিত অৰ্পণ কৰিছিল। তাৰপিছতে শিক্ষাৰ বাবে কৰ আৰোপ কৰিছিল। ঐচ্ছিক বাধ্যতামূলক প্ৰথা, শিক্ষা কমিটি গঠন। তাৰপিছতে 18 নম্বৰ কুৱেশ্যন, সৰ্বশিক্ষা অভিযান 2005 চনত স্থাপিত হৈছিলে, এইটো আমি জানো। কিন্তু এইটো ভেৰি ইম্পৰ্টেণ্ট। সৰ্বশিক্ষা অভিযানৰ বিষয়ে লিখিবলৈ আহিলে আপোনালোকে লিখিব লাগিব। প্ৰথমতে ৰাষ্ট্ৰীয় কাৰ্যসূচী সৰ্বশিক্ষা অভিযান, SSA, সৰ্বশিক্ষা অভিযান হ'ল ভাৰত চৰকাৰৰ এক ফ্লেগশ্বিপ কাৰ্যসূচী, যাৰ সূচনা 2001 চনত কৰা হৈছিল। সৰ্বশিক্ষা অভিযানৰ বিষয়ে আপোনালোকে চাব। 2 নম্বৰ মূল লক্ষ্য, ইয়াৰ কি লক্ষ্য, ইয়াৰ উদ্দেশ্য, লক্ষ্য ক'ত, এইখিনি চাব। লিংগ বৈষম্য দূৰীকৰণ, চমু টকা লিখিবলৈ দিছে।
DPEPৰ বিষয়ে আপোনালোকে ফুল ফৰ্ম জানি ল'ব, জিলা প্ৰাথমিক শিক্ষা আঁচনি। তাৰপিছত অধিকাৰ হিচাপে শিক্ষা, এইটো দিয়া আছে। পূৰ্ণ সাক্ষৰতা অভিযান TLC ফুল ফৰ্ম, সাৰ্বজনীন প্ৰাথমিক শিক্ষা। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে আমাৰ 20 নম্বৰ লাষ্ট কুৱেশ্যন অফ দ্য চেপ্টাৰ। সৰ্বশিক্ষা অভিযানে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে বৰ্ণনা কৰা। বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, সৰ্বশিক্ষা অভিযানে দেশৰ চকে কোণে নতুন বিদ্যালয় স্থাপন কৰা, অতিৰিক্ত শ্ৰেণীকোঠা সজা, খোৱাপানী আৰু শৌচাগাৰৰ সুবিধা কৰি শিক্ষক বাধ্যতামূলক কৰাত পৰিৱেশ সৃষ্টি কৰিছে। দ্বিতীয়তে ছাত্ৰ-ছাত্ৰী নামভৰ্তি বৃদ্ধি কৰিছিল, বিনামূলীয়া সা-সুবিধা প্ৰদান কৰিছিল। তাৰপিছতে গুণগত মান আৰু শিক্ষক নিযুক্তি দিছিল। বিদ্যালয়সমূহত শিক্ষাৰ মান উন্নত কৰিবলৈ বৃহৎ সংখ্যক নতুন শিক্ষক নিযুক্তি দিয়া আৰু তেওঁলোকক নিয়মীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। এইখিনি আছিলে আপোনালোকৰ এনচাৰবিলাক। ইয়াৰ পিছত আৰু কুৱেশ্যন বা এনচাৰ নাই। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।